বহিব জানিলে মাটিয়ে পিৰা, খাব জানিলে চাউলে চিৰা। এই বাক্যশাৰী যেন প্ৰমাণ কৰিছে দুজন কৃষকে। কৃষিকৰ্ম কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। কোনে কয় অসমত জীৱিকাৰ অভাৱ? কৰ্মস্পৃহ, মানসিকভাৱে সবল আৰু দৃঢ়মনৰ গৰাকী হলেই যিকোনো যে কাম কৰিব পাৰি, সেই কথাকেই প্ৰতিপন্ন কৰিছে নদুৱাৰ অঞ্চলৰ অৰুণাচল সীমান্তৰ একাংশ কৃষকে। কৰ্মই আমাৰ ধৰ্ম, এই বাণীকেই সৰুগত কৰি ভোট জলকীয়া, সূৰ্যমুখী জলকীয়া আৰু ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নদুৱাৰৰ নয়ন গয়াৰী আৰু বিমল নাৰ্জাৰীয়ে। অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোৰ প্ৰায় 16 বিঘা মাটিত খেতি কৰি বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই কৃষক দুজন। আমি এতিয়া ইয়াত মানে 7 বিঘা টোটেলে 16 বিঘা আছে আমাৰ খেতি। কি কি খেতি কৰিছে? খেতিটো মানে ভোট জলকীয়া আছে 3 বিঘা, মাইক্ৰ আছে 6 বিঘা, আৰু তাৰপিছত গাঙলীয়া পুৰণা আমাৰ বড়ো ভাষাত বুলি কয় সূৰ্যমুখীয়া বুলি কয়, এই সূৰ্যমুখীয়া আছে। চব মিলাই কেনে আমি এইটো বস্তুটো 16 বিঘা আমি এতিয়া কৰি আছোঁ। গোবৰে দিছোঁ, গোবৰ, আৰু তাৰপিছত এইটো লোকেল এইটো যোনটো কিশোৰটো সেইটো মানে আমি পোৱা নাই, মানে সেইটো অলপমান আমি ব্লগ কিবা কৃষি বিভাগৰ লগত যোগাযোগ কৰি পিছত আমি সেইটো কিবা কৰিম। আৰু এতিয়া কৃষি বিভাগটো ছাৰবিলাক আহিছে আমাক অলপমান হেল্প কৰিব বুলি। আজি মানে আহি কেনে ছাৰহঁতে আহিছে আমাৰ লগত কৃষি বিভাগত। এইটো কাৰণে আমাৰ কৃষ্ণ বৰা ছাৰ আহিছে, আমাক চালে 3-4 বাৰ চাই কেনে ক'লে আপোনালোকৰ আমি পাৰিলে হেল্প কৰিম বুলি কৈছে। পথাৰ আমাৰ, বজাৰ আমাৰ, এই বাণীৰে আগবঢ়া দুই কৃষকে জৈৱিক পদ্ধতিৰে জলকীয়াৰ লগতে আন আন খেতি কৰি আৰ্থিকভাৱে লাভৱান হৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। পৰৱৰ্তী সময়ত এই কৃষক দুজনে প্ৰায় 12 বিঘা ভূমিত উন্নত প্ৰজাতিৰ তৰমুজ খেতি কৰাৰ লগতে আন আন খেতিসমূহ কৰিবলৈও ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। এইটো আমি এই কেইদিন ভিতৰতে লগাম মানে। নাই আপোনালোকে যে ভোট জলকীয়া আমি এইটো এতিয়াতো আগত আছিলে, আমি যেতিয়া জংঘল স্থাপন লগা আছিলে, এইটো আজিকালি মানে সূৰ্যমুখীয়াটো অলপ ডাউন, মানে এতিয়া পানী খেতি চব হৈ গ'ল, ধান খেতি কৰা হ'ল। ধান খেতি কৰাৰ কাৰণে আমাৰ এতিয়া শুকান খেতি কৰা মানুহবিলাক মানে কমি গ'ল। এতিয়া মাইক্ৰ' বেছি চলিছে মানে। এতিয়া এইটো মাইক্ৰ' আমি এইটো মাইক্ৰ' প্ৰডাক্ট আমি সোমাইছোঁ। তাৰপিছত এতিয়া সূৰ্যমুখীয়াও আছে, সূৰ্যমুখীয়া 6 বিঘামান আছে। এইটো নেক্সটৰ পৰা আমি এইটো কৰিম। এইটো লগা হ'ল, এইটো গুটি ওলাবলৈ হৈ আছে, কেইদিনমান পিছত ওলাব। আৰু আমাৰ এইটো মাইক্ৰৰ জেগাত আমি এতিয়া ইয়াত 7 বিঘাটোত আমি তৰমুজ আৰু চুৰু কৰিম। ড্ৰাগন এতিয়া মই 1/2 বিঘা টেষ্টিং কৰিছোঁ, আৰু সেইফালে আমি গোটাইটো মই 500ডাল টাৰ্গেট লৈছোঁ মানে। আৰু পুলি মই আৰু নিজে ঘৰতে বনাই আছোঁ। এইটো মই পুলিটো অনাটো হ'ল নগালেণ্ডৰ পৰা আনিছিলে, জাপানৰ হয় এইটো মোৰ পুলিটো। জাপানৰ পৰা নগালেণ্ডত আনিছিলে, নগালেণ্ডৰ পৰা মই ইয়াত আনিছোঁ। উল্লেখ্য যে অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা সামান্য সহায় পাইছে যদিও বিশেষকৈ অঞ্চলটোত পানীৰ অভাৱ। এই পানীৰ অভাৱ দূৰ কৰি অন্যান্য সুবিধাসমূহ প্ৰদান কৰিলে এই কৃষকসকল আগবাঢ়ি যোৱাত সুবিধা হ'ব বুলি জানিবলৈ দিছে কৃষকসকলে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।